নমস্কাৰ। আজি লোৱা হৈছে সংস্কৃতত আচলতে সময় কেনেধৰণে ব্যৱহাৰ কৰা হয়। কেইটা বাজিছে? 9টা বাজিছে। নৱবাদনম বা বজাত, নৱবাদনী, 9 বজাত, এনেকুৱা ধৰণে সময়খিনি ব্যৱহাৰ। আকৌ 15 মিনিট পাৰ হৈ গৈছে বা 15 মিনিট আছে বা 30 মিনিট পাৰ হৈ গৈছে, এনেকুৱা ধৰণৰ সময়খিনি কেনেধৰণে সংস্কৃতত কোৱা হয় তাকে ক'বলৈ লোৱা হৈছে। সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাইছোঁ। আজি তৃতীয় শ্ৰেণীৰ ষষ্ঠ পাঠঃ সমজ্ঞানম পাঠটি আগবঢ়াবলৈ লোৱা হৈছে। ভিডিঅ'টিৰ আৰম্ভ কৰা শেষলৈকে চাম আৰু লাইক কমেণ্ট কৰি কেনে লাগিছে জনাবলৈ নাপাহৰিব। ষষ্ঠ পাঠঃ সমজ্ঞানম। প্ৰথমতে দেখুৱাইছে প্ৰাতঃকালস্য পঞ্চবাদনম, অৰ্থাৎ ৰাতিপুৱাৰ 5 বজাৰ সময়। দীপকঃ পঞ্চবাদনে উত্তিষ্ঠতি, দীপক 5 বজাত উঠে। প্ৰাতঃকালস্য ষট্বাদনম, ৰাতিপুৱাৰ 6 বজা। দীপকঃ ষট্বাদনে যোগাসনং কৰোতি, দীপকে কি কৰিছে? ষট্বাদনে 6 বজাত যোগাসন কৰে। তাৰপিছত আহিলে সপ্তবাদনম। প্ৰাতঃকালস্য সপ্তবাদনম, ৰাতিপুৱাৰ 7টা বজাত। দীপকঃ সপ্তবাদনে স্নানং কৰোতি, দীপকে 7টা বজাত গা ধুৱে। প্ৰাতঃকালস্য অষ্টবাদনম, ৰাতিপুৱাৰ 8টা বজাৰ সময়। দীপকঃ অষ্টবাদনে বিদ্যালয়ং গচ্ছতি, দীপকে 8 বজাত বিদ্যালয়লৈ যায়। প্ৰাতঃকালস্য নৱবাদনম, ৰাতিপুৱাৰ 9 বজাৰ সময়। দীপকঃ নৱবাদনে বন্দনাং কৰোতি, দীপকে 9 বজাত প্ৰাৰ্থনা কৰে বা বন্দনা কৰে। প্ৰাতঃকালস্য দশবাদনম, ৰাতিপুৱাৰ 10 বজাৰ সময়। দীপকঃ দশবাদনে অধ্যয়নং কৰোতি, দীপকে 10 বজাত পঢ়া শুনা কৰে বা অধ্যয়ন কৰে। প্ৰাতঃকালস্য একাদশবাদনম, ৰাতিপুৱাৰ 11টা বজাত। দীপকঃ একাদশবাদনে ক্ৰীড়াক্ষেত্ৰে খেলতি, দীপকে 11টা বজাত খেলপথাৰত খেলে। মধ্যাহ্নস্য দ্বাদশবাদনম, দুপৰীয়াৰ 12 বজাত। দীপকঃ দ্বাদশবাদনে ভোজনং কৰোতি, দীপকে 12 বজাত কি কৰে? ভোজন কৰে। গতিকে এইখিনি দীপকৰ এটা বন্ধ দিনৰ ঘৰত থাকোঁতে কেনেধৰণে সময়খিনি অতিবাহিত কৰে সেইখিনি দেখুওৱা হৈছে। গতিকে আমি পিছৰ প্ৰশ্নত পাম যে নিজে তেনেধৰণে সময় ব্যৱহাৰ কৰি কোনটো সময়ত কি কৰোঁ লিখিব লাগিব। এতিয়া 1 নম্বৰ প্ৰশ্নতে পাঠস্য আধাৰ, পাঠৰ আধাৰত দীপকে কেইটা বজাত কি কৰে সেইখিনি মিলাবলৈ দিয়া হৈছে। সৰ্বে ছাত্ৰঃ স্ব দিনচৰ্যা, মই কৈছোঁ যে নিজৰ নিজৰ দিনৰ সূচীখিনি আমি কেইটা বজাত কি কৰোঁ সেইখিনি লিখিবলৈ। গতিকে যিকোনো এটা সময় পঞ্চবাদনম, চতুৰ্বাদনম, সপ্তবাদনম, নৱবাদনম এইখিনি ব্যৱহাৰ কৰিব লাগে। গতিকে এইখিনি ব্যৱহাৰ কৰিবলৈ যাওঁতে আমি প্ৰথমতে সময়খিনি 1ৰ পৰা 12 বজালৈকে কেনেধৰণে কোৱা হয় সেইটো কথা অকণমান জানি ল'লে ভাল। গতিকে এইখিনি যিহেতু প্ৰশ্নোত্তৰ, তোমালোকক লিখিতভাৱে মই প্ৰশ্নোত্তৰখিনি দেখুৱাবলৈ লৈছোঁ, চাই যাবা। পাঠস্য আধাৰেণ দীপকস্য দিনচৰ্যা উচিতেন সময়েন সহ মেলয়েত, দীপকৰ দিনচৰ্যা উচিত সময়ৰ লগত মিলাব লাগে। দীপকঃ বন্দনাং কৰোতি নৱবাদনে, দীপকঃ অধ্যয়নং কৰোতি দশবাদনে, দীপকঃ ভোজনং কৰোতি দ্বাদশবাদনে, দীপকঃ যোগাসনং কৰোতি ষট্বাদনে। অৰ্থাৎ এইখিনি তাৰ সময়। 2 নম্বৰ দিছে সৰ্বে ছাত্ৰঃ স্ব স্ব দিনচৰ্যাম অথ প্ৰদত্ত স্থানে লিখত, নিজৰ নিজৰ দিনচৰ্যা লিখিব লাগে। অহং প্ৰাতঃ পঞ্চবাদনে উত্তিষ্ঠামি, অহং ষট্বাদনে ভ্ৰমণং কৰোমি, অহং সাৰ্ধ সপ্তবাদনে অল্পাহাৰং কৰোমি, অহং অষ্টবাদনে বিদ্যালয়ং গচ্ছামি, অহং দ্বিবাদনে গৃহং প্ৰত্যাগচ্ছামি, অহং সায়ং পঞ্চবাদনে ক্ৰীড়ামি, অহং ৰাত্ৰৌ নৱবাদনে শয়নং কৰোমি। এনেধৰণে 3 নম্বৰতে দি আছে এতেষাম উত্তৰানাম উদাহৰণ অনুসাৰং ৰঞ্জিত পদং দৃষ্ট্বা তস্মিন স্থানে প্ৰশ্নবাচক স্থাপয় প্ৰশ্ন নিৰ্মাণম কৰোঁ। মানে অৰ্থাৎ এইখিনি প্ৰশ্ন নিৰ্মাণ কৰিব লাগে কেনেকৈ। পঞ্চবাদনে উত্তিষ্ঠতি, ৰামঃ পঞ্চবাদনে উত্তিষ্ঠতি, ৰামঃ কদা উত্তিষ্ঠতি, ৰমেশঃ দশবাদনে অধ্যয়নং কৰোতি, ৰমেশঃ কদা অধ্যয়নং কৰোতি, মালা চতুর্বাদনে অল্পাহারং করতি, মালা কদা অল্পাহারং করতি,
মহেশः একবাদনে লেখ লিখতি মহেশः কদা লেখ লিখতি মহেশः একবাদনে লেখ লিখতি মহেশः কদা লেখ লিখতি ৰাঘৱः অষ্টবাদনে বিদ্যালয়ং গচ্ছতি ৰাঘৱः কদা বিদ্যালয়ং গচ্ছতি এইখিনি আছিলে প্ৰশ্ন উত্তৰ গতিকে পাঠটো তোমালোকে ভাল ধৰণে চাই দুবাৰ তিনিবাৰ চালে মনত ৰৈ যাব আজিলৈ ইমানতে সামৰিছোঁ পৰৱৰ্তী নতুন পাঠ লৈ তোমালোকৰ মাজলৈ আহিম চেনেলটো চাই থাকিবা আৰু চেনেলটোত যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিলে লগে লগে পাঠসমূহ লাভ কৰিবা নমো নমঃ